চেনেললৈ আপোনালোক স্বাগতম জনাই আজি মই আপোনালোকলৈ লৈ আহিছোঁ দুবিধ মিঠাই ৰেচিপি আহকচোন মইনো কিদৰে মিঠাই বনাইছোঁ চাওঁ এতিয়া মই 1 কাপ গাখীৰ লৈ গেছৰ ওপৰত প্ৰেছাৰ কুকাৰটো পাতি লৈ এই গাখীৰ কাপটোৰে যদি মই 1 কাপ লৈছোঁ আধা কাপ দিছোঁ আধা কাপ দি এটা উতল অহাৰ পিছত মই ড্ৰাই কোকোনাট পাউডাৰখিনি ইয়াতে দি দিছোঁ ড্ৰাই কোকোনাট পাউডাৰ মই গাখীৰ যেটো কাপেৰে লৈছোঁ সেই কাপটোৰে 2 কাপ দিছোঁ জোখেটোৱে হেতুৰ জোখতে মই দিছোঁ তাৰ পিছতে এইখিনি ভালদৰে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি লাহে লাহে লৰাই থাকিব লাগিব পাত্ৰটো মই এইকাৰণে ডাঠ লৈছোঁ অতি সহজে তলত লাগি যায় সেয়ে মই ডাঠ পাত্ৰ লৈছোঁ আৰু ইয়াতে মই চেনি মিলাই দিছোঁ চেনি নিজৰ আন্দাজ মতে দিব আপোনালোকে চেনি দিছোঁ এবাটি দিয়া নাই ঠিক মই আধা বাটি দিছোঁ মানে কাপটোতে 1 কাপ হ'ব লৰাই লৰাই মই ঠিক এনেকুৱা হোৱালৈকে লৰাই আছোঁ লৰাই থাকি আমি হাতেৰে চাব লাগিব আঙুলিৰে যে আঠা যাতে লাগি ধৰে তেতিয়া গোল্লাকিটা বনাবলৈ সহজ হয় এয়া সুন্দৰ গোলা বনিব আঠা আঠা হৈ গৈছে এতিয়া মই এখন থালত এইখিনি কাঢ়ি লম ঠাণ্ডা হোৱালৈকে ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি সমানে দুভাগ কৰিম যেহেতু এটা ভাগ মই কালাৰ দিম এটা ভাগত কালাৰ দিব লাগিব তাৰে এটা ভাগ মই এটা বাউলত কাঢ়ি লৈ মই ইয়াতে ফুড কালাৰ দি দিম অৰেঞ্জ ফুড কালাৰ দিছোঁ মই এনেদৰে মিক্স কৰি হাতেৰে মিক্স কৰিবলৈ ভাল গতিকে মই হাতেই লগাই দিলোঁ হাতখন লগাই ধুনীয়াকৈ মিক্স কৰিলোঁ কৰাৰ পিছত এখন মই কাঁচৰ প্লেট লৈ তাতে মই অকণমান ঘিউ দি গৰু ঘিউ দি এইটো মিলাই লৈছোঁ যাতে সহজে পাছত পিচখিনি এৰি আহে এনেদৰে মিলাই লৈছোঁ প্লেটখনত বাকি লৈ প্ৰথমতে মই কালাৰৰ পাউডাৰখিনি দিছোঁ কোকোনাট পাউডাৰ মিলাই লৈ এনেদৰে হাতেৰে চেপ দিছোঁ হাতেৰে চেপ দিবলৈ ভাল কাৰণে মই হাতেৰে চেপ দিছোঁ আপোনালোকে চামুচ বা অন্য কিহবাৰে হেতাৰে দিব পাৰিব তাৰপিছতে হোৱাইট কালাৰ যিখিনি আছিলে সেইখিনি ইয়াৰ ওপৰত একেধৰণে ওপৰত চেপ দি দিম আপোনালোকে এই মিঠাইটো এনেদৰে বনাই খাবচোন ভাল লাগিব অতি সহজ মই যি ৰেচিপিয়ে নিদিওঁ খুব সহজতে বনাবলৈ চেষ্টা কৰোঁ যেহেতু সহজতে বনালে সকলোৰে সুবিধা হয় এয়া মোৰ ৰেডি হৈ গৈছে কাটিবৰ কাৰণে কাটিছোঁ অলপমান ঠাণ্ডা হ'বলৈ দিব লাগে প্ৰায় 5 মিনিটমান সময় ঠাণ্ডা কৰি মই কাটিছোঁ আপোনালোকক দেখুৱাবৰ বাবে এয়া চাওক ধুনীয়া কালাৰ হৈছে দুটা কালাৰ হৈছে সুন্দৰকৈ মিলি গৈছে দুইটা সাইড এয়া চাওক অতি সুন্দৰ হৈছে এনেদৰে আমি বনাই 3 দিনলৈ ৰাখিব পাৰোঁ ফ্ৰিজত ৰাখি আমি আলহীক দিব পাৰোঁ আৰু ঘৰতো ইচ্ছা কৰিলে এনেদৰে বনাই আমি ৰাখিব পাৰোঁ এয়া চাওক মই পৰিবেশন কৰিবৰ কাৰণে ৰেডি কৰিছোঁ এয়া চাওক দেখিবলৈ ভাল লাগিছে নহয় জানো খাবলৈও অতি সুন্দৰ হয় এতিয়া মই নেক্সট মিঠাইটোৰ কাৰণে কেৰাহীখন পাতি আধা কাপ গাখীৰ দি ললোঁ আধা কাপ গাখীৰ দি মই গুড়ি কৰি লোৱা ইলাচি পাউডাৰ 1 চামুচ দি দিছোঁ এতিয়া গৰু ঘিউ 1 চামুচ দি দিছোঁ
দি ভালদৰে লৰাই গেছৰ ফ্লেমটো মিডিয়াম কৰি ভালদৰে লৰাই থাকিব লাগিব। উতলি আধা হ'ব নালাগিব, তাত ইয়াতকৈ অলপমান কম হ'লে আমি বাকী সামগ্ৰী ইয়াতে দিব পাৰিম। এতিয়া চাওক কমি আহিছে, 3টামান উতল অহাৰ পিছত কমি আহে লাহে লাহে। এতিয়া এয়া হৈ গৈছে। এতিয়া মই লাহে লাহে চুজিখিনি দি দিম অলপ অলপকৈ এইকাৰণে দিব লাগিব, একেলগে দি দিলে গোটা মৰাৰ চান্স থাকে। যদি গোটা মাৰি যায় ভাঙিবলৈ পাছত অসুবিধা হয়, প্লাছ গাখীৰৰ যিখিনি সোৱাদ তাত নোসোমাইগৈ। সেইকাৰণে মই অলপ অলপকৈ দি লৰাই গৈছোঁ। চুজি যিহেতু অতি সোনকালে শুকাই যায়, সেইকাৰণে খুব সাৱধানে লৰাই থাকিব লাগে। আৰু ননষ্টিকৰ কেৰাহী লোৱাৰ কাৰণে নালাগে সহজে, তথাপিতো ঘনাই লৰাই থাকিব লাগে। এতিয়া মই এইখিনি গোটেইখিনি দি দিলোঁ, দি লৰাই দিলোঁ, লৰাই এয়া চাওকচোন কুহি আহিছে। এতিয়া এনেকুৱা ধৰণৰ কৰিব লাগিব যাতে গোল্লাখিনি বনাবৰ কাৰণে আমাৰ সহজ হয়। ঠিক তেনেদৰে সেইটো জোখত ৰাখিলেই হ'ব। এয়া কেৰাহীৰ পৰা এৰি আহিছে, কেৰাহীৰ পৰা যেতিয়া এৰি আহে সেইটোৱে জোখ হয়, আৰু ঠাণ্ডা হ'লে অলপ টান এনেও হৈ যায়। এয়া হৈ গৈছে। এতিয়া মই এইখিনি সুন্দৰ হ'ব, ঠাণ্ডা হ'লে গোল্লা বনাবলৈ অতি সহজ হ'ব। এতিয়া মই এখন থালত লৈ মই গোল্লাখিনি তৈয়াৰ কৰি ল'লোঁ। তাৰপিছতে মই কেৰাহীখন পাতি লৈ 3টা ডাঙৰ বিট ৰস উলিয়াই লৈছোঁ, ৰস উলিয়াই চেকনিত চেকি লৈছোঁ। এতিয়া মই কেৰাহীটোত দি দিম। বিটৰ ৰসটো মই এইকাৰণে দিছোঁ, বিটৰ ৰসটো মই ইমানেই ভাল লাগে, মোৰ এনেকুৱা লাগে কালাৰটো মই সংৰক্ষণ কৰি ৰাখিম, তেনেকুৱা কোনো চেষ্টা কৰা নাই। কিন্তু ভাবিলোঁ বিট অলপ অনা আছিলে, এইবাৰ মই বেলেগ ধৰণৰ বিটৰ ৰসেৰে এটা ৰেচিপি বনাই চাওঁচোন, আৰু কালাৰটো খুবেই ভাল লাগিব। ভাল লাগিছে, আপোনালোকেও ভাল লাগে চাগে। এয়া চেনি দি দিম মই। চাচনিখিনি মই বিটৰ ৰসত বনাইছোঁ, যিহেতু চেনি বৰ বেছি দিব নালাগে, বিটৰ ৰসত অলৰেডি মিঠা থাকেই। এতিয়া প্ৰায় 3টামান উতল অহাৰ পিছত আমি 3টামান উতল আহিবলৈ দিব লাগিব। চেনিটো বেছি আঠা হ'বলৈ পানীটো দিব নালাগিব, চেনিখিনি মিক্স হৈ যোৱালৈকে উতল আহিবলৈ দিলেই হৈ যাব। এতিয়া মই বেছি সুগন্ধি হ'বৰ কাৰণে মই ষ্ট্ৰবেৰী এচেঞ্চ 1 চামুচ দি দিম। ষ্ট্ৰবেৰী এচেঞ্চটো সকলোৱে ভাল পায় নাপায় নাজানো, মই খুবেই ভাল পাওঁ, সেইকাৰণে ষ্ট্ৰবেৰী এচেঞ্চ 1 চামুচ দি দিছোঁ। এয়া চাওকচোন কালাৰটো ইমান সুন্দৰ নহয় জানো। এয়া উতল আহি গৈছে লাহেকৈ। এতিয়া গোল্লাখিনি তৈয়াৰ কৰি থৈছোঁ। গোল্লাখিনি তৈয়াৰ কৰি আপোনালোকক দেখুৱাবলৈ নহ'লে সেইটো জানিবই আৰু, সেয়েহে এই উতল অহাৰ পিছত মই গোল্লাকেইটা লাহে লাহে দি দিছোঁ। এতিয়া গোল্লাকেইটাত তাৰ যিটো চাচনিখিনিৰ যিটো কালাৰ, যিটো বিটৰ কালাৰ, সেই কালাৰটো আহি যাব, খুবেই সুন্দৰ লাগে দেখিবলৈ, দেখিলে খাওঁ লাগে, আৰু খুব সোৱাদ হয়, ছফ্ট হয়। এয়া চাওক কি সুন্দৰ লাগিছে নহয় জানো। আপোনালোকে এনেকৈ বনাই পৰিৱেশন কৰিব। আজি মই আপোনালোকক 2টা মিঠা ৰেচিপি আনি দিলোঁ, মিঠাইৰ ৰেচিপি। ইয়াৰ কোনো মই নাম দিয়া নাই, চেপ অনুসৰি আপোনালোকে নিজেই নাম দি ল'ব। এয়া চাওক দেখিবলৈ সুন্দৰ হৈছে, খাবলৈও খুব ভাল হৈছে। আপোনালোকে বনাই পৰিৱেশন কৰিব বুলি আশা ৰাখিলোঁ। আৰু এয়া গোল্লাকেইটা চাওক অতি সুন্দৰ হৈছে দেখিবলৈ।